নিশ্চয়কৈ ঋতুমণি আজি সপ্ততিতম পাঠশালা দ্বিবাৰ্ষিক অধিৱেশনৰ দ্বিতীয়টো দিন আৰু দ্বিতীয় দিনৰ মূল প্ৰথম কাৰ্যসূচী আছিলে পতাকা উত্তোলন আৰু সেই কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈছে। এইখিনি মুহূৰ্ততো সেই কাৰ্যসূচীৰ শেষৰ অংশ চলি আছে। আমি পোনপটীয়াকৈ প্ৰতিদিনে দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট অৱনী বেজবৰুৱা আছে, অৱনী বেজবৰুৱাই দেখুৱাইছে এই যি মূল পতাকা, এই মূল পতাকাখন উত্তোলন কৰিছে অসম সাহিত্য সভাৰ বৰ্তমানৰ যিগৰাকী সভাপতি সূৰ্যকান্ত হাজৰিকা। আৰু সূৰ্যকান্ত হাজৰিকা পতাকাখন উত্তোলন কৰাৰ লগে লগে কাষত যি দুটা চক্ৰ আছিলে, এটা চক্ৰত ৭৭খন আৰু এটা চক্ৰত আছিলে ১০৮খন, আৰু সেই পতাকাখিনি উত্তোলন কৰা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ পৰিৱেশটো খুব সুন্দৰ পৰিৱেশ। ১০৮খন এটা চক্ৰত ৭৭খন আৰু এটা চক্ৰত এখন সেই পতাকা অসমৰ আকাশত এই ধৰণে উৰি আছে। অসম সাহিত্য সভা এয়াই ব্যতিক্ৰম, কাৰণ এই ধৰণে খুব সুন্দৰকৈ প্ৰতিগৰাকী লোকেই জাতীয় বস্ত্ৰ পৰিধান কৰি আহি এই যি পতাকা, এই পতাকা উত্তোলন কৰা পৰিলক্ষিত হৈছে। আমি সভাপতিগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, কাৰণ সভাপতিগৰাকীয়ে পতাকা উত্তোলন কৰি এইখিনি মুহূৰ্তত তললৈ নামি অহা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম সভাপতিগৰাকীৰ সৈতে। ইয়াৰ পৰা বাৰ্তা গৈছে আজি অসম সাহিত্য সভাই ন ৰূপ পাব, নতুনত্বৰ সৃষ্টি হ'ব। অসম সাহিত্য সভাই কথা পাতিবলৈ চেষ্টা কৰিম। অসম সাহিত্য সভাৰ সভাপতিগৰাকী আছে। খুব সুন্দৰ বাৰ্তা আপুনি দিলে। এইখিনি মুহূৰ্তত, এই শুভ ক্ষণত কি ক'ব বিচাৰিব? এই উদুলি মুদুলি পৰিৱেশ দেখা পাই অতি উৎসাহিত হৈছোঁ। আমি আশা কৰিছোঁ যে অসম সাহিত্য সভাই এই পাঠশালা অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচীটো অতি সৃষ্টিমূলক সাধনাৰ সৈতে আগবাঢ়িব পাৰিব। বিগত ১০৮টা বছৰে অসম সাহিত্য সভাৰ বহু অগ্ৰজ পণ্ডিত বৰেণ্য ব্যক্তিয়ে সেৱা আগবঢ়াই থৈ গৈছে। আজিৰ এই পবিত্ৰ মুহূৰ্তত যিসকল বৰেণ্য ব্যক্তিয়ে অসম সাহিত্য সভা জীপাল কৰি আমাক এই শতবৰ্ষ গৰকা অৱস্থালৈকে আনি আগবঢ়াই থৈ আহিল, গতিকে তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। অসম সাহিত্য সভাৰ এতিয়া অসমৰ ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত হৈছে। আৰু আমি দেখিছোঁ যে অসমৰ উপৰিও, ভাৰতবৰ্ষৰ উপৰিও পৃথিৱীৰ বিভিন্ন ক্ষেত্ৰত থকা অসমবাসী ৰাইজৰ মাজলৈ অসম সাহিত্য সভা সম্প্ৰসাৰিত হৈছে। মই এই পবিত্ৰ মুহূৰ্তটোত এইটো আশা কৰিছোঁ যে অসম সাহিত্য সভা এতিয়া বিশ্বৰ এখন সাহিত্য সন্মিলন হিচাপে পৰিগণিত হৈ উঠিব। আৰু সেয়ে হ'লে অসমীয়া ভাষা সাহিত্য সংস্কৃতিয়ে যথেষ্ট চহকী হিচাপে গণ্য হৈ পৃথিৱীবাসীৰ মাজত এটা উদ্ভাসিত হৈ উঠিব। মই সেই শুভ মুহূৰ্তলৈকে কামনা কৰি অসম সাহিত্য সভাৰ এই শুভ মুহূৰ্তত সমগ্ৰ অসমবাসী বা অসমীয়া ৰাইজৰ আমি শুভ সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকা। আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। এনেকুৱাকৈ যদি আমি সকলোৱে যদি আমি এই যদি অধিৱেশন যদি অনুষ্ঠিত কৰোঁ, নিশ্চিত ওপৰত এটা ভাল বাৰ্তা এটা যায়। কাৰণ প্ৰতিটো ক্ষেত্ৰত আমি যিমান পাৰোঁ চেষ্টা চলাইছোঁ, নাজানো কিমান সফল হৈছোঁ, কিন্তু যদি সফল হৈছোঁ তেতিয়াহ'লে সেই তেনেকুৱা কাম যদি প্ৰতিখন সাহিত্য বা যদি নিষ্ঠা সহকাৰে কৰে, আচলতে পৰিকল্পনা কৰোঁ বুলি ভাবিলে সকলো কামেই সম্ভৱ বুলি মই ভাবোঁ। আৰু যেতিয়া পৰিকল্পনা নাথাকে আৰু যেতিয়া সকলোৰে লগত যেতিয়া সকলোৰে লগত সমন্বয় নাথাকে, তেতিয়াহ'লে বহুতো বিশৃংখল হয়। মই ভাবোঁ আমাৰ যিমানখিনি পৰিকল্পনাৰ বাবে সফল হৈছোঁ, মই সকলো সংশ্লিষ্টসকলকে আন্তৰিক ধন্যবাদ জনাইছোঁ।